নমস্কাৰ এনএছপি অৰ্থাৎ নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ আণ্ডাৰত বিভিন্ন ধৰণৰ স্কলাৰশ্বিপ চলি আছে ডেছক্ৰিপশ্যন বক্সত মোৰ ৱেবছাইটত ভিজিট কৰি আপোনালোকে কি স্কলাৰশ্বিপ চলি আছে চাব পাৰিব এতিয়া এই ভিডিঅ'টোত আপোনালোকক প্ৰি মেট্ৰিক পোষ্ট মেট্ৰিক যেটো ওবিসি স্কলাৰশ্বিপ আছে কেনেদৰে এপ্লাই কৰিব লাগিব ফুল প্ৰসেছ দেখুৱাম বাকি যিসকলৰ নেকি স্কলাৰশ্বিপ প্ৰসেছ আছে ইছানোদয় হওক বা এসসি এসটি বা আদাৰ ক্যাটাগৰী হিচাপত যিখিনি স্কলাৰশ্বিপ আছে জেনাৰেলৰ বাবে আছে হেতু নৰ্থ ইষ্টৰ কিবা ফাইনান্সিয়াল বুলি কোৱা হয় স্কলাৰশ্বিপটো তো এতিয়া এই প্ৰসেছত আপোনাল ওবিসি সকলে কেনেদৰে এপ্লাই কৰিব লাগিব তাৰ বিষয়ে দেখুৱাম আৰু বাকি সকলো একে সেম প্ৰসেছতে সিলেক্ট কৰিব পাৰিব মাত্ৰ কাষ্টটো সিলেকশন কৰাত বেলেগ কৰিলে হ'ল এতিয়া ওবিসি সিলেক্ট কৰিব এইটো প্ৰসেছত তো এতিয়া এপ্লাই কৰিবৰ বাবে যেটো ডেসক্ৰিপশ্যন বক্সৰ মোৰ ৱেবছাইটত ভিজিট কৰি এটা এপ্লাই লিংক পাব অনলাইন এপ্লিকেশন লিংক হিচাপত পাব সেই লিংকটোত আপোনালোকে ক্লিক কৰিব আগতে ইম্পৰ্টেন্ট ডেটসমূহ চাই ল'ব কোন তাৰিখে ইয়াৰ লাষ্ট ডেট মই নকও বেলেগকৈ আপোনালোকে মোৰ ৱেবছাইটত ভিজিট কৰি চাব পাৰিব এটা যেটো এপ্লিকেশন লিংক আছে এপ্লিকেশন লিংকটোত ক্লিক কৰিলে এটা নতুন উইন্ডো ওপেন হ'ব হেতু হৈছে আপোনালোকৰ এনএছপি অৰ্থাৎ নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ হোম পেজত গৈ আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব পাৰিব ইয়াত একাডেমিক সেশন 21-22 থাকিব ইয়াত ডিক্লাৰেচন কিছুমান আছে কি লাগিব এবাৰ চাই ল'ব ইয়াত তিনিটা বক্সত ক্লিক কৰি আপোনালোকে কন্টিনিউ বটমৰ হেউজিয়া বক্সটোত ক্লিক কৰি দিব হেউজিয়া বক্সটোত ক্লিক কৰাৰ লগে লগে ৰেজিষ্ট্ৰেচন ফৰ্ম এটা ওপেন হ'ব 21-22 বুলি থাকিব প্ৰথমে আপোনালোকে ষ্টুডেন্টৰ ৰেসিডেন্সটো সিলেক্ট কৰিব যেটো ষ্টেট হ'ব আসাম তাৰ পাছত প্ৰি মেট্ৰিক নে পোষ্ট মেট্ৰিক সিলেক্ট কৰিব প্ৰি মানে হ'ল ক্লাস 1 ৰ পৰা 10 লৈকে আৰু পোষ্ট মেট্ৰিক হ'ল মানে হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ পৰা আপাৰ লেভেল ক্লাস হ'মলৈকে অৰ্থাৎ পোষ্ট গ্ৰেজুৱেচন হ'ব পাৰে বিএ কিবা বেলেগ কোৰ্স হ'ব পাৰে আপাৰ লেভেললৈকে আৰু তো যিখিনি হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ পৰা পঢ়ি আছে তেওঁলোকে পোষ্টটো সিলেক্ট কৰিব আৰু প্ৰি সকল ক্লাস 1 ৰ পৰা 10 লৈকে তাৰ পাছত আপোনালোকে তলত আছে আপোনালোকৰ ষ্টুডেন্ট নেম ইয়াতে ষ্টুডেন্ট নেমটো আপোনালোকে লিখিব ক্যান্ডিডেট নেম আপোনালোকৰ যিকিও আধাৰ কাৰ্ড বা আপোনালোকৰ বেংকৰ পাছবুকে হওক বা কোৱালিফিকেশনৰ সাৰ্টিফিকেটসমূহ যেনেকুৱা নাম আছে তেনেদৰে আপোনালোকে নামটো বহুৱাব কাৰণ এই প্ৰসেছটোত ভেৰিফিকেশন হয় যদি নামটো ফুল হয় এপ্লাই কৰা নামটো বেলেগ আৰু কাগজ পত্ৰত বেলেগ নাম আছে তেতিয়া কেনসেল কৰিব স্কলাৰশ্বিপ স্কিম হিচাপে সিলেক্ট কৰিব তাৰ পাছত ডেট অফ বাৰ্থটো ইয়াত টাইপ কৰিব যেটো আপোনালোকৰ ডেট অফ বাৰ্থ হয় আপোনালোকে ক্যালেন্ডাৰখনত চুজ কৰিব পাৰিব সেম একদম সাধাৰণ প্ৰসেছ গুটেখিনি তাৰ পাছত জেন্ডাৰটো আপোনালোকে টাইপ কৰিব ইয়াত টাইপ মানে কি সিলেক্ট কৰিব মেল ফিমেল কি হয় ট্ৰান্সজেন্ডাৰো আছে আদাৰ্সত ক্লিক কৰিব তাৰ পাছত এটা ভ্যালিড মোবাইল নম্বৰ এটা দিব লাগিব আপোনালোকৰ যেটো মোবাইল নম্বৰ ইয়াতে বহুৱাব সেই মোবাইল নম্বৰটো ভ্যালিড হ'ব লাগিব এই কাৰণে তাতে আপোনালোকৰ এপ্লিকেশন নম্বৰ ইয়াৰ উপৰি ওটিপি সেন্ড কৰা হ'ব তাৰ পাছত ইমেইল এড্ৰেছ আছে যদি হে ইমেইল এড্ৰেছ নাথাকে তেতিয়া নিদিলেও কোনো কথা নাই ইমেইল এড্ৰেছটো ইমান মানে প্ৰয়োজনীয় নহয় কিন্তু মোবাইল নম্বৰ যেটো হয় সেই মোবাইল নম্বৰটো বহুত প্ৰয়োজনীয় হয় তাৰ পাছত আছে আপোনালোকৰ বেংকৰ আইএফএসসি কোড আৰু বেংক একাউন্ট নম্বৰ আপোনালোকৰ বেংকৰ গুটেখিনি ডিটেইলছ দিব লাগিব প্ৰথমে দিব লাগিব আপোনালোকৰ বেংকৰ আইএফএসসি কোড যেটো আপোনালোকে বেংকৰ পাছবুক আছে সেই পাছবুকতে ফ্ৰন্ট পেজত থাকিব তলৰ ফালে থাকিব পাৰে বা ওপৰৰ ফালে থাকিব পাৰে হেতু আপোনালোকৰ বেংকৰ উপৰত ডিপেন্ড কৰিব বেংকটোৰ ওপৰত তো আইএফএসসি কোডটো প্ৰথমে দিব আপোনালোকে আইএফএসসি কোড আৰু বেংকৰ একাউন্ট নম্বৰ এই দুটা কনফাৰ্মেশনৰ বাবে ডাবল টাইপ কৰিব লাগিব তো এফালে আছে কনফাৰ্মেশন আৰু এফালে আছে বেংক অফ আইএফএসসি কোড তো গুটেখিনি সেম টু সেম টাইপ কৰিব তাৰ পাছত বেংক একাউন্ট নম্বৰটো দিব যেতিয়া আইএফএসসি কোডটো আপোনালোকে এন্টাৰ কৰিব তেতিয়া লগে লগে তলত দেখুৱাব আপোনালোকৰ বেংকৰ এড্ৰেছ অৰ্থাৎ কোনটো বেংকৰ আপোনালোকৰ একাউন্ট আছে তাৰ পাছত একাউন্ট নম্বৰটো কনফাৰ্মেশনৰ বাবে আকৌ টাইপ কৰিব যেনেকুৱা ধৰণে টাইপ কৰিছে তেনেদৰে টাইপ কৰিব আৰু এই দুটা বস্তু বক্সত সেম হ'ব লাগিব তাৰ পাছত আইডেন্টিফিকেশন ডিটেইলছ তলত আছে আইডেন্টিফিকেশন ডিটেইলছটো আপোনালোকে সিলেক্ট কৰিব বেংকৰ পাছবুক নতুবা আধাৰ কাৰ্ড এটা যদি আধাৰ কাৰ্ড থাকে আধাৰ কাৰ্ড দিব আৰু যদি বেংকৰ পাছবুক আছে তেতিয়া হলে বেংকৰ পাছবুকটো আপলোড কৰিব লাগিব তো বেংকৰ পাছবুকটো মই আগতীয়াকৈ বনাই থৈছো বেংকৰ পাছবুকটো যেটো ফ্ৰন্ট পেজ হেতু স্ক্যানিং কৰি বনাই থৈছো এতিয়া আপোনালোকে যেতিয়া বেংকৰ পাছবুকটো চাব সেই বেংকৰ পাছবুকটো আপোনালোকে আপলোড কৰিবৰ বাবে তলতে মানে কি আছে বনাই থৈ দিব আগতীয়াকৈ আৰু বেংকৰ পাছবুকটোৰ সাইজটো কিমান হ'ব লাগিব 200 কেবিৰ তলত হ'ব লাগিব আৰু এই 200 কেবিটো আপোনালোকে কেনেদৰে বনাব লাগিব ডেসক্ৰিপশ্যন বক্সত তাৰে ভিডিও দিয়া আছে আপোনালোকে স্টেপ বাই স্টেপ গৈ চাব আৰু মোৰ যেটো সেকেন্ড চেনেল আছে তাতে আপোনালোকে চাব পাৰিব ইয়াত বেংকৰ আপলোড কৰিব তাৰ পাছত যেটো ক্যাপচা কোড আছে ৰাইট সাইডত ৰঙা আখৰেৰে তো সেই গুটে ক্যাপচা কোডটো আপোনালোকে ইয়াত টাইপ কৰিব যদি চিনি না পাই ৰিফ্ৰেছ বটন এটা আছে তাৰে টাইপ কৰি দিব আৰু গুটেখিনি টাইপ হোৱাৰ পিছত ইয়াত ডিক্লাৰেচন বক্সটো টিক কৰিব ইয়াত কোৱা হৈছে আই উইল আপলোড বনাফিট ষ্টুডেন্ট সাৰ্টিফিকেট ফ্ৰম স্কুল অৰ ইনষ্টিটিউট তাৰছত আপোনালোকে যেতিয়া ফাৰ্স্ট টাইম ৰেজিষ্ট্ৰেচন কৰিব এটা ওটিপি যাব ফাৰ্স্ট টাইম লগইন কৰাৰ সময়ত তো তাৰ বাবে মোবাইল নম্বৰটো বহুতকৈ প্ৰয়োজনীয় এটা ৰেজিষ্টাৰ বটনত ক্লিক কৰিলে ষ্টুডেন্টৰ এপ্লিকেশন আইডি আহিব এই যেটো এপ্লিকেশন আইছে
আপোনালোকে নোট ডাউন কৰি থব কাৰণ কেতিয়াবা মোবাইলত মেছেজ না যায় তো তাৰ বাবে আপোনালোকে এই এপ্লিকেশ্যন নাম্বাৰটো নোট ডাউন কৰিব নোট ডাউন কৰি কন্টিনিউ যদি বটন আছে সেই কন্টিনিউ বটনটোত আপোনালোকে ক্লিক কৰি থৈ দিব এটা নোট ডাউন কৰি দিছো ইয়াত কন্টিনিউ বটনত ক্লিক কৰো কন্টিনিউ বটনত ক্লিক কৰাৰ লগে লগে লগইন ফেজ আহিব ইয়াতে এপ্লিকেশ্যন নাম্বাৰ যেটো আপোনালোকে কপি কৰিছিল সেই এপ্লিকেশ্যন নাম্বাৰটো বহুৱাব পাসপোৰ্ট কি হ'ব এটা পাসপোৰ্টটো হ'ব আপোনালোকৰ ডেট অফ বাৰ্থত স্লেশ দিব লাগিব তো যেটো আপোনালোকে এপ্লাই কৰা সময়ত ডেট অফ বাৰ্থ দিছিল সেই ডেট অফ বাৰ্থটো ইয়াতে বহুৱাব লাগিব স্লেশৰ সহায়ত তাৰ পাছত তলত যি ক্যাপচা কোড আছে সেই ক্যাপচা কোডটো আপোনালোকে ফিল আপ কৰিব মন কৰিব ফাৰ্স্ট টাইম লগইন কৰাৰ সময়ত পাসপোৰ্ট যেটো বিচাৰিব সেই পাসপোৰ্টটো হ'ব আপোনালোকৰ ডেট অফ বাৰ্থ সকলো বিলাকৰে পাসপোৰ্টটো ডেট অফ বাৰ্থে হ'ব গতিকে ডেট অফ বাৰ্থটো বহুৱাব স্লেশ দি ফেলে আৰু তাৰ পাছত আপোনালোকে যেটো লগইন বটন আছে সেই লগইন বটনটোত ক্লিক কৰি দিব লগইন বটনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইল নম্বৰ এটা ওটিপি তো সেই ৰেজিষ্টাৰ্ড মোবাইল নম্বৰটো এটা 5 ডিজিট ওটিপি যাব সেই ওটিপিটো আপোনালোকে ফিল আপ কৰিব লাগিব এবাৰ ওটিপিটো আপোনালোকৰ অকল নাম্বাৰ বা ডিজিট নাহিব ইয়াত আপোনালোকৰ কিছুমান মানে বেলেগ টাইপৰ আখৰ আহিব তো তাৰ বাবে ভালদৰে টাইপ কৰিব ইয়াত যেটো ওটিপি আহিব সেই ওটিপিটো এন্টাৰ কৰিব যদি না যায় তেতিয়া ৰিসেন্ট বটন আছে এই অপচনটোত আপোনালোকে নিজৰ ফোন নাম্বাৰটো যদি ফুল হয় ৰেজিষ্ট্ৰেচনৰ টাইমত তেতিয়া চেঞ্জ কৰিলেও কৰিব পাৰে তো কনফাৰ্ম ওটিপিত ক্লিক কৰিব কনফাৰ্ম ওটিপিত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ নতুন উইন্ডো এটা ওপেন হ'ব যত আপোনালোকক পাসপোৰ্টটো চেঞ্জ কৰিব দিয়া হ'ব তো নিউ পাসপোৰ্টটো আপোনালোকৰ নিজৰ নামটো আৰু @123 ৰাখিব এটো তেওঁলোকৰ অনুযায়ী ষ্ট্ৰং পাসপোৰ্ট গতিকে প্ৰথম নিজৰ নামটো কেপিটেল বাকিখিনি স্মল তাৰ পিছত @123 সেম টু সেম টাইপ কৰিব ইয়াতে তলত দেখুৱাব উইকনেস ষ্ট্ৰং কি পাসপোৰ্ট হয় তাৰ পিছত আপোনালোকে যেটো সাবমিট বটন আছে সেই সাবমিট বটনটোত ক্লিক কৰি দিব সাবমিট বটনত ক্লিক কৰাৰ লগে লগে এন্ডাৰে আপোনালোকৰ আইডিটো লগইন হ'ব এই আইডিটো আপোনালোকে এপ্লাই কৰিব পাৰিব নিজৰ এপ্লিকেশ্যন ফৰ্মটো বা এনএছপি যেটো স্কলাৰশিপ এতিয়া লেফট সাইডত চাব এপ্লিকেশ্যন ফৰ্ম বুলি বটন এটা আছে ইয়াতে প্ৰথমে ড্যাশবৰ্ড একোনে দেখুৱাব এপ্লিকেশ্যন ফৰ্মৰ বটনটোত আপোনালোকে ক্লিক কৰি দিব এপ্লিকেশ্যন ফৰ্মটো ফিল আপ কৰিবৰ বাবে ইয়াতে বিভিন্ন ধৰণৰ অপচন আছে চেঞ্জ পাসপোৰ্ট প্ৰিন্ট এপ্লিকেশ্যন এই গোটেইখিনি পিছত মই দেখুৱাম কি কাম কৰে তো প্ৰথমে আপোনালোকে এপ্লিকেশ্যন ফৰ্ম যেটো অপচন আছে সেই এপ্লিকেশ্যন ফৰ্মটো আপোনালোকে ক্লিক কৰি দিব এপ্লিকেশ্যন ফৰ্মটো ওপৰতে আছে দেখুৱাই পাব একদম সেকেন্ড বটনটো হৈছে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম তো আপোনালোকে যদি এপ্লিকেশ্যন ফৰ্মটো ৰেজিষ্টাৰ কৰা কিবা যদি প্ৰবলেম হয় তেতিয়া উইথড্ৰ কৰিলেও কৰিব পাৰে তেতিয়া নতুনকৈ সেম টু সেম মোবাইল নম্বৰতে এপ্লাই কৰিব পাৰিব হেতু প্ৰসেস মই দেখুৱাম আপোনালোকে কমেন্ট কৰিব যদি কাৰোবাৰ এপ্লাই কৰা সময়ত কিবা ভুল হ'ল এতিয়া এপ্লিকেশ্যনটো কেনেদৰে উইথড্ৰ কৰিব লাগে নাজানে তেতিয়া মই হেতু দেখুৱাম বা কৈ দিম আপোনালোকে কমেন্ট কৰিলে হ'ল কমেন্ট বক্স খোলাই আছে এতিয়া এপ্লিকেশ্যন ফৰ্ম যেটো বটন আছে তাতে ক্লিক কৰিব ইয়াতে লগে লগে নতুন এটা এপ্লিকেশ্যন ফৰ্ম ওপেন হ'ব একদম প্ৰথমে দিব লাগিব জেনাৰেল ইনফৰমেশন ইয়াত অটোমেটিকলি ৰেজিষ্ট্ৰেচনৰ সময় দিয়া বস্তুখিনি ফিল আপ হৈ থাকিব এতিয়া জাস্ট আপোনালোকে ফিল আপ কৰিব লাগিব কিছু বস্তু প্ৰথমে ফিল আপ কৰিব লাগিব ৰিলিজিয়নটো হিন্দু মুছলিম খ্ৰীষ্টান কি হয় আপোনালোকে সিলেক্ট কৰিব লিষ্ট এখন পাব যেটো বক্সত ষ্টাৰ লাল কালাৰ ষ্টাৰ মাৰ্ক থাকে সেইখিনি ফিল আপ কৰিব লাগিব কমিউনিটি বা ক্যাটাগৰী এইটোৰ আধাৰত আপোনালোকৰ স্কলাৰশিপৰ লিষ্টটো ওলাব আপোনালোকে কি হয় সিলেক্ট কৰিব মই ইয়াত সিলেক্ট কৰিছো ওবিসি ফাদাৰৰ নাম নিজৰ দেউতাৰ নাম যেটো আপোনালোকৰ সাৰ্টিফিকেট সময়ত আছে তেনদৰে আপোনালোকে ফিল আপ কৰিব তাৰ পাছত তলত আছে নেক্সট আছে মাদাৰ্স নেম নিজৰ সাৰ্টিফিকেট সময়ত জেনেদৰে আছে মাদাৰ্স নেম গাৰ্জেনৰ নামসমূহ তেনদৰে ফিল আপ কৰিব এনুৱেল ফ্যামিলি ইনকাম যেটো আপোনালোকৰ বছৰি আয় বুলি কোৱা হয় সেই বছৰি আয়টো কিমান হয় এটো আপোনালোকে ইয়াত ইনকাম সাৰ্টিফিকেট যেটো আপলোড কৰিব লাগিব তো ইনকাম সাৰ্টিফিকেট যিমান বছৰি আয় দিয়া থাকিব সেই বছৰি আয়টো ইয়াতে টাইপ কৰিব তাৰ পাছত তলত আপোনালোকে নেক্সট পাব যেটো বছৰি ইনকাম হয়টো সিলেক্ট টাইপ কৰা হোৱাৰ পাছত আধাৰ নম্বৰ দিব নালাগে ইয়াত বৰ্তমান দিব নোৱাৰি এক্সট্ৰাকৈ এড কৰিব লাগিব তাৰ পাছত ডে নে স্কলাৰ হয় নে ডেইলি হয় নে হোষ্টেলত থাকে তো সিলেক্ট কৰিব মইটো ডে স্কলাৰ গতিকে ডে স্কলাৰ সিলেক্ট কৰিছো যদি হোষ্টেলত নাথাকা আপুনি ডে স্কলাৰ সিলেক্ট কৰিব ইয়াতে ইনষ্টিটিউটটো সিলেক্ট কৰিব লাগিব প্ৰথমে চুজ কৰিব লাগিব আপোনালোকৰ ইনষ্টিটিউটৰ ষ্টেটটো যেটো অসমতে আছে গতিকে আসাম সিলেক্ট কৰিম ইনষ্টিটিউটৰ ডিস্ট্ৰিক্টটো আপোনালোকে লিষ্টখনৰ পৰা সিলেক্ট কৰিব আৰু গেট ইনষ্টিটিউট লিষ্টত ক্লিক কৰিব তাৰ ৰাইট সাইডত চাব এটা সাৰ্চ অপচন আছে ইয়াতে বিচাৰিব থাকিব নালাগে গতিকে জাস্ট কলেজৰ বা ইনষ্টিটিউটখনৰ নামটো লিখি দিলে হ'ল আপোনালোকৰ কলেজখন বিচাৰি আহিব ইয়াত তো যিখন কলেজত পঢ়ে বা বৰ্তমান পঢ়ি আছে সেইখন কলেজৰ নামটো ইয়াতে বিচাৰিব লাগিব সিলেক্ট কৰিব ওপৰলৈ স্ক্ৰল ডাউন কৰিব লগে লগে আপোনালোকৰ নামটো আহিব কলেজখনৰ ইয়াতে সিলেক্ট বটনটো আছে যদি সেইখন কলেজ হয় তেতিয়া সিলেক্ট কৰিব আৰু যদি নহয় এইখন কলেজ তেতিয়া কেনসেল বটন এটা আছে তো এইখন কলেজ যদি হয় ইয়াতে যেটো গ্ৰীন কালাৰৰ সিলেক্ট বটন আছে সিলেক্ট বটনত ক্লিক কৰিব অটোমেটিক সিলেক্ট হ'ব তাৰ পাছত আপোনালোকৰ এইখিনি নালাগে যত ষ্টাৰ মাৰ্ক থাকিব সেইখিনি দিব লাগিব তাৰ বাবে ওপৰখিনি ফিল আপ কৰিব নালাগে তাৰ পাছত আপোনালোকৰ দিব লাগিব প্ৰেজেন্ট ক্লাছ অৰ কোৰ্স যেটো বৰ্তমান কি পঢ়ি আছে বৰ্তমান যেটো পঢ়ি আছে হেতু আপোনালোকে ইয়াতে সিলেক্ট কৰিব ফাৰ্স্ট ইয়াৰ সেকেন্ড ইয়াৰ কি হয় সিলেক্ট কৰিব
তাৰ পাছত আপোনালোকে দিব লাগিব প্ৰিভিয়াছ কোৰ্স অৰ ইয়াৰ কোনটো বছৰত কি পাস কৰিছিল বৰ্তমান কি পঢ়ি আছে বৰ্তমান প্ৰেজেন্ট ফাৰ্স্ট ক্লাছ নে সেকেন্ড ক্লাছ তাৰ পাছত মোড অফ ষ্টাডি ৰেগুলাৰ হয় নে করসপন্ডেন্স হয় নে পাৰ্ট টাইম হয় কি হয় আমাৰ যেটো ৰেগুলাৰ বা ফুল টাইম তো হেতু ফাৰ্স্টত সিলেক্ট কৰিছো প্ৰেজেন্ট ক্লাছ স্টাৰ্টেড অৰ্থাৎ কোন তাৰিখে এডমিশন হৈছিল এডমিশন ডেটটো দিব লাগিব আপোনালোকৰ এডমিশন ৰিসিপ্টত যদি আছে তেতিয়া এডমিশনৰ ৰিসিপ্টত গৈ আপোনালোকে ডেটটো দিবহুৱাব তাৰ পাছত প্ৰিভিয়াছ বোৰ্ড আপোনালোকে যদি মেট্ৰিক পাস কৰি আহিছে তেতিয়া প্ৰিভিয়াছ বোৰ্ডত মেট্ৰিকৰ বোৰ্ডখন সিলেক্ট কৰিব লাগিব অৰ্থাৎ সেবা বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আসাম ইয়াৰে লিষ্টখনত ভালদৰে বিচাৰিলে আপোনালোকৰ যেটো বোৰ্ড হেতু নামটো পাই যাব ইয়াত যিখিনি আমাৰ সিবিএসই বোৰ্ডৰ পৰা পাস কৰা তেওঁলোকো এলিজিবল হ'ব তেওঁলোকৰ বোৰ্ড ইয়াৰ লিষ্টত থাকিব তো তেওঁলোকৰ প্ৰিভিয়াছ বোৰ্ডটো সিলেক্ট কৰিব পাৰে তাৰ পাছত প্ৰিভিয়াছ কোৰ্স কি আছিল মেট্ৰিক আছিল নে কি আছিল সিলেক্ট কৰিব তাৰ পাছত প্ৰিভিয়াছ পাসিং ইয়াৰ কোনটো বছৰত পাস কৰিছিল মেট্ৰিক বা যেটো প্ৰিভিয়াছ কোৰ্স সিলেক্ট কৰিছে তো কোনটো বছৰত পাস কৰিছে উল্লেখ কৰিব প্ৰিভিয়াছ কোৰ্সৰ পাৰ্সেন্টেজ দিব দিয়া হৈছে অৰ্থাৎ মেট্ৰিক পাস কৰিলে মেট্ৰিকৰ পাৰ্সেন্টেজ হাই সেকেন্ডাৰী পাস কৰিলে হাই সেকেন্ডাৰী পাৰ্সেন্টেজ তাৰ পাছত দিব লাগিব আপোনালোকৰ মেট্ৰিকৰ ৰোল নাম্বাৰটো য'ত ষ্টাৰ মাৰ্ক দিয়া আছে তো মেট্ৰিকৰ ৰোল নাম্বাৰটো দুবাৰ টাইপ কৰিব লাগিব এবাৰ কনফাৰ্মেশনৰ বাবে মেট্ৰিকৰ যেটো ৰোল নাম্বাৰ হয় হেতু আপোনালোকৰ মেট্ৰিকৰ মাৰ্কশিট এডমিট কাৰ্ডত যেনেদৰে আছে তেনেদৰে আপোনালোকে টাইপ কৰিব কনফাৰ্মেশন যেটো 10th ৰোল নাম্বাৰ আছে তাতে ক্লিক কৰিব যদি সেম টু সেম নহয় তেতিয়া হলে ফুল হ'ব গতিকে সেম টু সেম টাইপ কৰিব লাগিব 10th ৰ ৰোল নাম্বাৰটো আৰু ভ্যালিড টাইপ কৰিব আৰু যিখিনি চাৰিবেল আছে তেনেদৰে চাই আপোনালোকে ফিল আপ কৰিব তেতিয়া হলে ফুল নহব হোৱাৰ চান্স কম অলপ এতিয়া কি কৰিব কনফাৰ্মেশন যেটো আছে তাতে সেম টু সেম টাইপ কৰিব বোৰ্ড নেমটো সিলেক্ট কৰিব ইয়াতে আপোনালোকৰ মেট্ৰিকৰ বোৰ্ডটো সিলেক্ট কৰিব যেটো মেট্ৰিকৰ ৰোল নাম্বাৰ দিয়া হৈছে তো মেট্ৰিকৰ বোৰ্ডটো ইয়াতে লিষ্টখনৰ পৰা বাছি উলিয়াব সেম টু সেম এড্ৰেছ গুটেখিনি আকৌ সেকেন্ড বক্সতে দিব লাগিব অলপ দীঘলীয়া প্ৰসেস কিন্তু সিম্পল হয় তাৰ পাছত ইয়াৰ অফ পাসিং মেট্ৰিক কোনটো পাস কৰিছে মেট্ৰিকৰ পাৰ্সেন্টেজ তাৰ পাছত আপোনালোকে তলত আপোনালোকে যাব ইয়াত কম্পিটিটিভ এক্সাম থাকিলে দিব না থাকিলে নাই এইবিলাক ফিল আপ কৰিব নালাগে তাৰ পাছত অৰফান তলত আছে আপোনালোকৰ আদাৰ ডিটেইলছত গৈ আপোনালোকে অৰফান হয় নেকি সুধিছে নো অপচনতে থাকক তাৰ পাছত গাৰ্জিয়ান নেম যদি হয় গাৰ্জিয়ান নেম থাকিলে দিব যদি নাথাকে গাৰ্জিয়ান নেমটো মেইনলি প্ৰিফাৰেবল হয় যিখিনি বিয়া হোৱা ছোৱালী থাকে গাৰ্জিয়ান নেমটো তেওঁলোকে নিজৰ গিৰিয়েকৰ নাম দিব পাৰে তাৰ পাছত ডিসেবিলিটি হয় নেকি সুধিছে যদি নহয় নো অপচনতে থাকক টাইপ অফ ডিসেবিলিটি থাকিলে সিলেক্ট কৰিব নাথাকিলে নালাগে তাৰ পাছত মেৰিটেল ষ্টেটাসটো সিলেক্ট কৰিব লাগিব ডিসেবিলিটি পাৰ্সেন্টেজ দিব নালাগে মেৰিটেল ষ্টেটাসটো কি হয় আমি আনমেৰিড হয় নে কি হয় সিলেক্ট কৰিব ইয়াতে অপচন আছে সিলেক্ট কৰিব পেৰেন্টস প্ৰফেশন অৰ্থাৎ নিজৰ মা দেউতাৰ কি প্ৰফেশন আছে সিলেক্ট কৰিব যদি লিষ্টত বিচাৰি নাপায় তেটা আদাৰ্স যেটো বটম আছে সেই আদাৰ্সত চুজ কৰি দিব তাৰ পাছত আইএফএসসি কোড বেংক একাউন্ট নম্বৰ অলৰেডি থাকিবই এটা গোটেখিনি হোৱাৰ পাছত আপোনালোকে কি কৰিব ইয়াত তলত নতুনকৈ অপচন আহিছে যদিহে আপোনালোকৰ ফাদাৰ মাদাৰৰ ডেথ হৈছে কোভিড-19 ৰ বাবে ইয়াতে আপোনালোকে সিলেক্ট কৰিব পাৰে ফাদাৰৰ মৃত্যু হৈছে নে মাদাৰৰ মৃত্যু হৈছে সিলেক্ট কৰিব পাৰে আৰু যদি একোৱে হোৱা নাই তেতিয়া নট এপ্লিকেবলত আপোনালোকে সিলেক্ট কৰি থৈ দিব আৰু গোটেখিনি ফিল আপ হোৱাৰ পাছত আপোনালোকে কি কৰিব যেটো কন্টিনিউ বটম আছে সেভ এন্ড কন্টিনিউ তাতে ক্লিক কৰি দিব এটা গোটেখিনি সেভ কৰাৰ পাছত নেক্সট ইন্টাৰফেস আহিব ইয়াতে কন্টাক্ট ডিটেইলছটো দিব লাগিব আপোনালোকৰ কাষ্ট ওয়াইজত কি স্কলাৰশিপ বৰ্তমান এনএছপি আন্ডাৰত এভেইলেবল আছে ইয়াত লিষ্টত থাকিব তো এই যেটো ওবিসি হয় তো ওবিসিৰ বাবে ওবিসি স্কলাৰশিপ লগতে ফাইনান্সিয়েল সাপোৰ্ট টু দা ষ্টুডেন্ট অফ এনি ইয়াৰ ফৰ হায়াৰ সেকেন্ড প্ৰফেশন তো সেই দুটা স্কলাৰশিপৰ বাবে এলিজিবল হয় তো যেটোৰ বাবে এলিজিবল হ'ব এটো লিষ্টত থাকিব আৰু যদি নাথাকে তেতিয়া এলিজিবল নহয় বুলি গম পাব এটা অকল ওবিসিৰ বাবে মই এপ্লাই কৰিব বিচাৰো তো ওবিসিৰ বাবে বা ফাইনান্সিয়েল সাপোৰ্টৰ স্কলাৰশিপৰ বাবে কি লাগে গোটেখিনি ডকুমেন্টছ থাকিব ষ্টুডেন্ট বনাফিট যিকোনো স্কলাৰশিপৰ বাবে এলিজিবল হ'ব বা এপ্লাই লাগিব এখন বনাফিট ষ্টুডেন্ট তো এখন আপোনালোকে ফটো সাইন লগাই আপোনালোকে প্ৰিন্সিপালৰ পৰা সাইন কৰি আনিব লাগিব এখন আপলোড কৰিব লাগিব ফাইনাল সাবমিট কৰিব লাগিব তাৰ পিছত তো এতিয়া আপুনি ওবিসি স্কলাৰশিপৰ বাবে যেটো আমি এপ্লাই কৰিছো বা ভিডিওটো বনাইছো তো তাৰ বাবে ওবিসি অকলক সিলেক্ট কৰিম যেটো ওবিসি স্কলাৰশিপ আছে এতিয়া আপোনালোকে কি কৰিব পাৰে ইনকাম সাৰ্টিফিকেট আপলোড কৰিব লাগিব কাষ্টৰ সাৰ্টিফিকেট আৰু বনাফিট তো এপ্লাই কৰিবৰ বাবে ব্ৰাউজ অপচনত ক্লিক কৰিব যেটো ফোল্ডাৰত থৈ দিয়া আছে আপোনালোকৰ সাৰ্টিফিকেটখন সেই সাৰ্টিফিকেটটো সিলেক্ট কৰিব আৰু ওপেন কৰি সেভ কৰি দিব এতিয়া আপলোড নাও বুলি বটম এটা আছে তাৰে আগতে চাই লব 200 KB তলত হ'ব লাগিব আৰু পিডিএফ বা জেপিজি ফাইল টাইপত থাকিব লাগিব আপোনালোকৰ যেটো আপলোড কৰা ফাইল এটা ডকুমেন্টছ আপলোডেড সাকসেসফুলি আহিব এটো ক্লোজ কৰি দিব উইন্ডোটো নেক্সট আপলোড কৰিব লাগিব কাষ্টৰ সাৰ্টিফিকেট এসসি এসটি বা ওবিসি ইয়াত আপলোড কৰাৰ বাবে ব্ৰাউজ অপচনত ক্লিক কৰিব য'ত আছে থৈ দিয়া আছে ওপেন কৰিব আৰু আপলোড নাও বটনত ক্লিক কৰিব তাৰে আগতে সাৰ্টিফিকেট নাম্বাৰ ডেট অফ ইস্যু প্লেস অফ ইস্যু আৰু ইস্যুড বাইক গোটেখিনি আপোনালোকে ফিল আপ কৰিব মই দেখুৱা নাই এইবিলাক বনাফিটখন আপলোড কৰিব ব্ৰাউজ অপচনত ক্লিক কৰিব য'ত থৈ দিয়া আছে ওপেন কৰিব আৰু আপলোড নাও বটনত ক্লিক কৰিব
তো ইয়াতে সাৰ্ভেৰ নাম্বাৰ হিচাপত আপোনালোকে এপ্লিকেশ্যন নাম্বাৰটো দিব পাৰে কোনে ইস্যু কৰিছে প্ৰিন্সিপালৰ নামটো দিব পাৰে আৰু ফাইনেল সাবমিট কৰাৰ আগতে আপোনালোকে ওপৰত গৈ কন্টাক্ট ডিটেইলছটো ফিল আপ কৰিব প্ৰথমে ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব তাৰ পাছত ব্লক বা তালুকা যিটো হয় সিলেক্ট কৰিব তাৰ পাছত হাউস নাম্বাৰ বা ষ্ট্ৰীট নাম্বাৰ দিব তাৰ পাছত আছে পিন কোড 6টা সংখ্যাৰ যিটো পিন কোড হেতু দিব তাৰ পাছত আপোনালোকে কৰিব লাগিব ফাইনেল সাবমিট ক্লিক কৰাৰ লগে লগে এটা PDF ওপেন হ'ব এইটো আপোনালোকে নেশনাল স্কলাৰশ্বিপ পৰ্টেলৰ ফাইনেল সাবমিশনৰ একনলেজমেন্ট ৰিসিপ্ট এখন প্ৰিন্ট আপ কৰি আপোনালোকে কলেজত জমা দিব লাগিব ভেৰিফিকেশনৰ বাবে তো এইখন হৈছে আপোনালোকৰ এপ্লাই প্ৰসেছ কমপ্লিটেড এতিয়া আপোনালোকে কেনেদৰে এপ্লিকেশ্যন ষ্টেটাসটো চেক কৰিব পাৰিব তাৰ বিষয়ে মই দেখুৱাই আছো এপ্লিকেশ্যন ষ্টেটাসটো চেক কৰিবৰ বাবে প্ৰথমে আপোনালোকে নিজৰ আইডি ভিজিট কৰিব আইডিটোৰ লেফট সাইডে চাব ইয়াত ষ্টেক ভিউ স্ট্যাটাস বুলি অপশন আছে তাতে ক্লিক কৰিলে ইয়াত দেখাব এপ্লিকেশ্যন আন্ডাৰ প্ৰসেছ অফ ফৰ ভেৰিফিকেশ্যন এট ইনষ্টিটিউট লেভেল বৰ্তমান কলেজ লেভেলতে আছে তো নেক্সট কলেজ লেভেলে যেতিয়া ভেৰিফাই কৰিব তেতিয়া নেক্সট বেলেগ ষ্টেপলৈ আপলোড কৰিব এপ্লিকেশ্যনটো প্ৰিন্ট আউট কৰিলে কৰিব পাৰে আধাৰ কাৰ্ডৰ নাম্বাৰটো এড কৰিলে কৰিব পাৰে গোটেইখিনি প্ৰসেছ সিম্পল হয় আৰু ভিডিওটো চাবৰ বাবে বহুত বহুত ধন্যবাদ নেক্সট ভিডিও আনি আছো ইনচানলৈ লগতে এনিয়াৰ স্কলাৰশ্বিপৰ ওপৰত আৰু এসসি স্কলাৰশ্বিপৰ ওপৰত তো ভিডিওকিটা চাব ডেসক্ৰিপচন থাকিব অলৰেডি বহুত বহুত ধন্যবাদ